हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल मोर भिडिओर प्रधान उद्देश्य हल गणित सहजभावे शिकोवा चैनल टू सब्सक्राइब करिबा और भिडिओ तो बंधु बान्धवीर লগত शेयर करिबा। क्वेश्चन नंबर 1 फाइंड द प्रोडक्ट। यार अर्थ प्रोडक्ट माने हसे पूरणफल, फाइंड माने उलुआ अर्थात पूरणफल उलुआ बा निर्णय करा। याते दशमिक थका संख्या किदरे पूरण करिब लागे মই দুটা পদ্ধতি দেখম, দুটা পদ্ধতি তোমালোকে অতি সহজভাৱে বুজি পাবা। प्रथम प्रश्न চাই লোৱা 0.01 * 5 এইটো আমি প্রথমে কি কৰিম 0.01 এটো দশমিক গুছাই দিম। তার মানে 001 দশমিক নিদিয়াকে লিখিম। তার পিছত 1 দিয়ার পিছত চাবা যে দশমিকৰ পিছত কেইটা অংক আছে, এটা দুটা অংক, গতিকে দুটা 0। এই সংখ্যাৰ বাওফালে 0 দিয়াৰ কোনো প্ৰয়োজন নাই, গতিকে এটো হ'ব 1/100 * 5। তার পিছত চাই লোৱা 5 এটো হোল নাম্বার বা পূর্ণ সংখ্যা। ইয়ার তলত एक्चुअली একো নাই মানে 1 আছে। আমি উপৰৰ লগত উপৰ পূৰণ কৰিম 1 * 5 5 হ'ব আৰু 100 * 1 100 হ'ব। তোমালোকে কিন্তু 5 এর লগত 100 কটাকটি নকৰিবা, কাৰণ তলত যদি 100 10 1000 এইবোৰ সংখ্যা থাকে হৰণ কৰা একদম সহজ হয়। এতিয়া 5 ক যদি 100 এৰে হৰণ কৰো আমি কি পাম, তোমালোকে এই 5 টো আগত ইয়াতে লিখিবা। চাই লোৱা 5 ৰ একো দশমিক নাই, নাই মানে মনত ৰাখিবা লাষ্টত আছে। আমি হৰণ কৰিম 100 দি, ইয়াতে দুটা 0 আছে, দশমিক লাষ্টৰ পৰা 2 ঘৰ বাওফালে আহিব, 1 ঘৰ 2 ঘৰ ইয়াতে আহিব, অৰ্থাৎ 0.05। এটো যদি আৰু এটা পদ্ধতি কৰো তোমালোকে চোৱা যে 0.01 * 5 আমি কি কৰিম, ইয়াতে 001 * 5 বাওফালে আছে 0 0 এইবিলাক নহয়, আমি অকল সোঁফালে থকা সংখ্যাৰ লগত এই 5 টো পূৰণ কৰিম। 5 * 1 কিমান হ'ব, 1 * 5 আমি পূৰণ কৰিলে 5 এ পাম, ঠিক আছে। 5 * 1 5। এতিয়া আমাৰ পূৰণ কৰা হৈ গল। এতিয়া আমি কি কৰিম, এই সংখ্যাটোৰ তো দশমিক নাই কিন্তু ইয়াৰ দশমিক আছে। আমি রাইট সাইডৰ পৰা অর্থাৎ সোঁফালৰ পৰা চাম যে কেই অংক বাওফালে দশমিক, 1 অংক 2 অংক বাওফালে দশমিক, ইয়াতেও 1 অংক 2 অংক বাওফালে দশমিক 0.05। 2 নাম্বার ইয়াতে যেটো পূরণ আছে এটো আমি দুটা পদ্ধতি কৰিম। তো 6 * এটাৰো দশমিক নিদিয়াকে আগত লিখিলো 27, ইয়াতে 1 দশমিকৰ পিছত এটা ডিজিট আছে, গতিকে এটা শূন্য। এতিয়া কিন্তু 6 আৰু 10 আমি কটাকটি নকৰো, কাৰণ তলত 10 100 এইবিলাক থাকিলে আমি কটাকটি নকৰিম। এতিয়া চাই লোৱা 6 ৰ তলত একো নাই মানে 1 দিব পাৰো। তো এতিয়া কি হ'ব, আমি প্ৰথমে 6 আৰু 27 পূৰণ কৰিম। 6 * 27 কৰিলে হ'ব 216 162, 1 * 10 10। এতিয়া 10 দি যদি হৰণ কৰো কি হ'ব, আমি 162 আগত লিখি লও। এই সংখ্যাটোৰ দশমিক নাই অৰ্থাৎ লাষ্টত আছে। 10 দি হৰণ মানে ইয়াতে 1 ৰ লগত এটা 0 আছে, গতিকে এক অংক বাওফালে বা 1 ডিজিট বাওফালে আহিব 16.2 ইয়াৰ আনসার। আৰু এটা পদ্ধতি হৈছে আমি 6 * 2.7 আমি ইয়াতে কি কৰিম, দশমিক ইগনোর কৰাকৈ এই দুটা পূৰণ কৰিম। অৰ্থাৎ কি দৰে 27 * 6 যদি পূৰণ কৰো আমি এইটো পাম। তো এইটো প্ৰথমে লিখিম 162। এই সংখ্যাটোৰ দশমিক নাই কিন্তু ইয়াৰ দশমিক আছে। আমি যে সোঁফালৰ পৰা চাম, সোঁফালৰ পৰা 1 অংক বাওফালে দশমিক, উত্তৰৰ আগতো 1 অংক বাওফালে দশমিক দিম 16.2। আমি দুই ধৰণে কৰিব পাৰো। 3 নাম্বার 3.89 * 4 এইটো যদি আমি পূৰণ কৰো, প্ৰথমে ইয়াৰ দশমিক গুছাই দিলে আমি 389 লিখিম, তলত 1 দিম, দশমিকৰ পিছত দুটা অংক, আমি ইয়াতে দুটা 0 দিব লাগিব * 4। 4 কিন্তু তলত একো নাই মানে 4 টো ওপৰত আছে। আমি ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা পূৰণ কৰিম। এটো পূৰণ কৰিলে 4 * 9 36 6 5 5 1 এটো 1556 আর তলত হ'ব 100। এতিয়া তলত মানে হৰণ 1556 ক 100 এৰ যদি হৰণ কৰো তো কি হ'ব, চলো আমি আগত লিখিলে 1556, তো এটো হৰণ কৰিম আমি 100 দি। এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে, 1 ৰ লগত দুটা 0 আছে, দশমিক হৰণ কৰিলে দশমিক বাওফালে আহে, দুটা 0 আছে মানে 2 অংক বাওফালে, অর্থাৎ 15.56 হ'ব। আৰু এটা পদ্ধতি যদি কৰো এটো সহজে 3.89 * 4
আমি প্রথমে এই দুটো পূরণ করিম, পূরণ করলে আমি এইটুয়ে পাম 389 ইন্টু 4 মানে দশমিক নাই বলে ধরিলে পেলে পূরণ করিম এইটু 1556 পাম। এটা আমি চাম যে যেটো সংখ্যার দশমিক আছে এইটো দশমিক আছে, ইয়াত তো নাই। দশমিক থকা সংখ্যাটোৰ সোঁফালৰ পৰা কিমান অংক বাওঁফালে দশমিক, এক অংক দুই অংক, উত্তৰ আগত এক অংক দুই অংক বাওঁফালে দশমিক দিম, গতিকে এইটোৱে উত্তৰ হয়। তোমালোকে গম পাইছা কিদৰে দুটা পদ্ধতিত পূৰণ কৰিব লাগে। এইটো মই এটা পদ্ধতিত পূৰণ কৰিম। তো প্ৰথমে মই এই 7 to 1 দশমিক নিদিয়াকৈ পূৰণ কৰিম 9 ৰ লগত। যদি পূৰণ কৰো 9 into 9 9 into 2 18 8 হ'ব, এক থাকিব 9 into 7 63 64 6489 6489 এই সংখ্যাটো লিখিম। এতিয়া আমি চাম এই সংখ্যাটোতো দশমিক নাই, ইয়াতে দশমিক আছে। আমি চাম যে সোঁফালৰ পৰা কেই অংক বাওঁফালে দশমিক, এক অংক দুই অংক বাওঁফালে, উত্তৰৰ আগত এক অংক দুই অংক বাওঁফালে দশমিক দিম। 64.89 ইজ দা এনসার। 5 নাম্বার এইটো এটা পদ্ধতিত কৰিম, যিকোনো এটা পদ্ধতি কৰিলে হ'ল। তো 8 ইনটু আমি যদি ইয়াৰ দশমিক গুচাই দিওঁ, দশমিক নিদিয়াকে ওপৰত যি আছে লিখি লওঁ। এতিয়া তলত 1 দশমিকৰ পিছত এটা অংক আছে মানে এটা 0। এতিয়া আমি কি কৰিম, ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা পূৰণ কৰিম। এইটোৰ লগত যদি আমি এইটো পূৰণ কৰো তে আমি কি পাম 8 into 7 56 6 হ'ব, 8 into 1 আৰু 3 হ'ব, এইটো 9 ঠিক 936 আর তলত 10। এতিয়া ওপৰৰ সংখ্যাটো যদি 10 দি পূৰণ কৰো 936 10ত অৰ্থাৎ একৰ লগত এটা 0 আছে, দশমিক এই সংখ্যাৰ দশমিক নাই মানে লাষ্টত থাকে, লাষ্টৰ পৰা এটা 0, গতিকে এক অংক বাওঁফালে দশমিক হ'ব। 93.6 ইজ দা এনসার। কোশ্চেন নাম্বার 2 ইভালুয়েট, ইয়াৰ অৰ্থ মান নিৰ্ণয় কৰা। এই 2 নম্বৰৰ আন্ডাৰত যেকেইটা কোশ্চেন থাকিব তাৰ আমি মান নিৰ্ণয় কৰিব লাগিব। ইয়াতে কিদৰে অতি সহজভাৱে মান নিৰ্ণয় কৰা হয় মই ইয়াতে শিকুৱাম। এতিয়া তোমালোকে চাই লোৱা। কোশ্চেন নাম্বার 1 আছে 0.6 into 10, 2 নাম্বার 2.8 into 10, 3 নাম্বার 5 into 7 into 100। মনত ৰাখিবা 10 100 1000 10,000 অৰ্থাৎ 1 ৰ লগত 0 থকা সংখ্যাৰে পূৰণ বা হৰণ কৰা একদম সহজ। যদি পূৰণ কৰিব লাগে খালি আমি দশমিকৰ স্থান সলনি কৰিলে হৈ গ'ল। আৰু এইটো মনত ৰাখিবা পূৰণ কৰিলে দশমিক সোঁফালে যাব। মই ইয়াতে লিখি দিছো পূৰণ কৰিলে দশমিক সোঁফালে যাব, অর্থাৎ আমি পূরণ করলে দশমিক সোঁফালে লৈ যাব লাগে, এটা মনত রাখিবা। আর হরণ করলে দশমিক বাওঁফালে। যেহেতু ইয়াতে পূরণ তো দশমিক সোঁফালে যাব। কেতিয়া যদি আমি 100 10 1000 এই ধৰণে 1 ৰ পিছত 0 থকা সংখ্যাৰে পূৰণ কৰো। এতিয়া প্ৰথম কোশ্চেনটো তোমালোকে চোৱা। এইটো আমি প্ৰথমে দশমিক নিদিয়াকে লিখো 06। এতিয়া পূৰণ কৰিলে যেহেতু সোঁফালে যাব, একৰ লগত এটা শূন্য আছে মানে এক ঘৰ সোঁফালে। এতিয়া দশমিকটো আছে ইয়াতে, এক ঘৰ সোঁফালে মানে এইটো ইয়াতে যাব। এতিয়া তোমালোকে চোৱা যে 06 পয়েন্ট, এটা পয়েন্টের পিছত আর একো নাই। যদি দশমিকৰ সোঁফালে আর একো নাথাকে গতিকে সেই দশমিক আৰু দিয়াৰ প্ৰয়োজন নাই, গতিকে এইটো এনসার হৈছে 6। এইটো যদি একেদৰে কৰো 6 2.8 into 10 আমি দশমিক নিদিয়াকে আগত লিখো 2 এই সংখ্যাটোৰ দশমিক ইয়াতে আছিল, 10 ৰে পূৰণ কৰিলে ইয়াতে এটা 0 আছে, এক অংক সোঁফালে ইয়াতে যাব, ইয়াৰ পৰা এইখিনিত ইয়াতে যাব। দশমিকৰ সোঁফালে আকৌ একো নাই গতিকে দশমিক দিয়াৰ প্ৰয়োজন নাই। 28 ইজ দা এনসার। এইটো একেদৰে হ'ব, তোমালোকে চোৱা। এইটো আমি আগত লিখিলো দশমিকটো ইয়াতে আছিল, 100 ৰে পূৰণ কৰিম, এখত দুটা শূন্য আছে, দুই অংক সোঁফালে, ইয়াৰ পৰা ইয়াতে এতিয়া চাই লোৱা য'ত আছে তাৰ পৰা তাৰ সোঁফালে দুটা অংক নাই, গতিকে 0 দিব লাগিব। চাই লোৱা ইয়াৰ পৰা এক অংক দুই অংক ইয়াতে যাব, আছিল ইয়াতে দুই অংক সোঁফালে গ'ল। এতিয়া দশমিকৰ পিছত সোঁফালে আকৌ একো লিখিব লগা নাই, গতিকে দশমিক দিয়াৰ প্ৰয়োজন নাই। 570 ইজ দা এনসার। এইটো সেম আছে ইয়াতে, দশমিকটো দুই অংক সোঁফালে, অর্থাৎ ইয়াৰ পৰা এইখিনিত যাব, মানে 379 পয়েন্ট। পয়েন্টের পিছত আর একো নাই গতিকে এইটো আৰু দিব নালাগে। এইটো সেম
তোমালোকে চোৱা 4286 দশমিক আছে ইয়াতে পূৰণ কৰা হ'ব 100 100 দুটা শূন্য আছে মানে দুই অংক সোঁফালে ইয়াৰ পৰা এক অংক দুই অংক 8ৰ পিছত যাব গতিকে দশমিক ইয়াতে হ'ব এই কোশ্চেনটো তোমালোকে চোৱা আমি আগত লিখি লও 1254 100ৰে পূৰণ দুটা শূন্য আছে তাৰ অর্থাৎ দুই অংক সোঁফালে আছিল ইয়াতে যাব এক দুই অংক অর্থাৎ 4ৰ পিছত এটা 4ৰ পিছত দশমিক দিছো দশমিকৰ পিছত আৰু বেলেগ সংখ্যা নাই গতিকে এই দশমিক আৰু দিয়াৰ প্ৰয়োজন নাই এইটোৱে ইয়াৰ উত্তৰ 7 নাম্বাৰ 2.234 into 1000 এইটো একেদৰে আমি প্ৰথমে এইটো লিখিলেও দশমিক নিদিয়াকে 2234 দশমিক আছে ইয়াতে আৰু আমি পূৰণ কৰিম 1000 1000ত এটা দুটা তিনিটা 0 আছে গতিকে দশমিক যত আছে তাৰ পৰা তিনি অংক সোঁফালে অৰ্থাৎ ইয়াৰ পৰা 4ৰ পিছত যাব ইয়াতে দশমিকৰ পিছত আৰু একো লিখিব লগা নাই গতিকে ইয়াতে দশমিক দিয়াৰ প্ৰয়োজন নাই 2234 ইজ দা आंसर এটো একেদৰে আমি প্ৰথমে লিখিলো 39524 দশমিক আছে ইয়াতে 1000 দি পূৰণ কৰা হ'ব 1000 তিনিটা শূন্য আছে তাৰ মানে তিনি অংক সোঁফালে ইয়াৰ পৰা এক অংক দুই অংক তিনি অংক দুইৰ পিছত হ'ব অৰ্থাৎ ইয়াতে দশমিক 3952.4 is the answer একেদৰে আমি ইয়াতে কৰিম চাই লও প্ৰথমে 008 লিখিলো পিছত আমি দশমিক দিম দশমিক আছে ইয়াতে পূৰণ কৰিম 10 ৰে ইয়াতে এটা 0 আছে এক অংক সোঁফালে অৰ্থাৎ এই 0টোৰ পিছত হ'ব ইয়াতে হ'ব দশমিক এটা দশমিকৰ বাওফালে দুটা 0 লিখাৰ প্ৰয়োজন নাই 0.8 is the answer এটো যদি আমি কৰো 105 এতিয়া 10ত এটা 0 আছে গতিকে এক অংক সোঁফালে এইটো 0ৰ পিছত হ'ব 10.5 is the answer 3 number find the product ইয়াৰ অৰ্থ পূৰণফল নিৰ্ণয় কৰা আমি ইয়াতে পূৰণফল নিৰ্ণয় কৰিম এক নম্বৰত আছে 0.51 into 0.5 এই ধৰণৰ কোশ্চেনক মই দুটা পদ্ধতিত পূৰণ কৰি দেখুৱাম তোমালোকে যেটো পদ্ধতি বেছি ভাল পোৱা সেই পদ্ধতিত কৰিবা প্ৰথমে আমি কি কৰিম যে দুটা সংখ্যাৰে দশমিক গুচাই দিম অৰ্থাৎ এটো কি হ'ব 051 তলত 1 দশমিকৰ পিছত দুটা অংক তাৰ মানে দুটা 0 দিবা এতিয়া এইটো 0 লেখাৰ কোনো প্ৰয়োজন নাই একেদৰে 05 বাই দশমিকৰ সোঁফালে এটা অংক তাৰ মানে একৰ পিছত এটা 0 এই বাওফালে 0টোৰ আৰু কোনো কাম নাই এতিয়া আমি কি কৰিম চাই লোৱা ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা পূৰণ কৰিম 51 into 5 যদি পূৰণ কৰো এটো হ'ব 255 আৰু 100ৰ লগত 10 পূৰণ কৰিম এটো 1 into 1 1 আৰু 1 2 তিনিটা 0 এটা 255 ক 1000 ৰে হৰণ কৰিম এতিয়া হৰণটো কেনেকৈ হ'ব চাই লও মনত ৰাখিবা হৰণ কৰিলে দশমিক বাওফালে আহিব এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে লাষ্টৰ পৰা বাওফালে কিমান অংক বাওফালে যেহেতু 1000ত তিনিটা 0 আছে গতিকে তিনি অংক বাওফালে দিলে ইয়াতে হ'ব 0.255 is the answer এটো যদি আৰু এটা পদ্ধতি কৰো তেতিয়া কি হ'ব চাই লোৱা 0.51 into 0.5 তো আমি প্ৰথমে কি কৰিম দশমিক নিলেখাকৈ যেনে এটা 51 আৰু হেতু 5 দশমিক নিদিয়াকৈ আগত পূৰণ কৰিম 5 into 1 5 5 into 5 25 255 255 এতিয়া আমি দশমিক দিম দুটা অংকতে দশমিক আছে আমি এটা চাই লও এটো অংকত কি আছে এক অংক দুই অংক বাওফালে ইয়াতে এক অংক টোটাল কিমান অংক হ'ব টোটাল হ'ব এক অংক দুই অংক তিনি অংক তো আমিও সোঁফালৰ পৰা এক অংক দুই অংক তিনি অংক বাওফালে দশমিক দিম আৰু দশমিকৰ বাওফালে এটা 0 দিবা তো 0.255 is the answer 2 নাম্বার ইয়াতে আছে 0.25 into 0.25 এই কোশ্চেনটো মই এটা পদ্ধতি কৰিম দুটা পদ্ধতিতে কৰিব পৰা যায় মই একটা কোশ্চেন একটা পদ্ধতি কৰিম আৰু তোমালোকে পদ্ধতিবিলাক অলৰেডি গম পাইছাই তো এটো মই প্ৰথমে দশমিক গুচাই দিম তো 25 তলত হ'ব
1ৰ পিছত দুটা অংক মানে দুটা 0 এটো একে 25/100 এতিয়া ওপৰৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যা পূৰণ আৰু তলৰ সংখ্যাৰ লগত তলৰ সংখ্যা পূৰণ তো পূৰণ কৰিলে আমি কি পাম 25 * 25 এটো হ'ব 625 আর 100 * 100 কি হবে 1 * 1 1 1 2 3 4টা 0 আমি এনেদৰে কৰিব লাগে এতিয়া হৰণ হ'ব 6 to 5 এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে আর আমি হৰণ কৰিম 10000 ইয়াতে একৰ পিছত 1 2 3 4টা 0 আমি সোঁফালৰ পৰা 4 অংক বাওফালে দশমিক দিব লাগিব 1 অংক 2 অংক 3 অংক 4 অংক ইয়াতে 4টা অংক নাছিলে সেই কাৰণে 0 দি পেলাই 4টা অংক বনাইছো তাৰ পিছত গণি পেলাই 4 অংক বাওফালে দশমিক এটো ইয়াৰ উত্তৰ 3 নম্বৰ 1.57 * 3.55 এটো মই দ্বিতীয় পদ্ধতিত কৰিম চাই লোৱা যিকোনো পদ্ধতি তোমালোকে কৰিব পাৰা মই প্ৰথমে এই দুটা সংখ্যা পূৰণ কৰিম দশমিক নিদিয়াকৈ যেনে ধৰি লোৱা এটা আছে 157 আৰু এটা আছে 355 তো তোমালোকে পূৰণ কৰাটো নিশ্চয় পাৰিবা 5 * 7 35 5 3 5 * 5 25 3 28 2 5 * 1 5 7 হ'ব এতিয়া 5 দিয়া মাল্টিপ্লাই কৰি এটোই পাম 5 8 7 3 দি মাল্টিপ্লাই কৰিলে 3 * 7 21 1 ইফালে 2 3 * 5 15 plus 2 17 1 থাকিব 3 * 1 3 1 4 যদি প্লাস করু 5 3 8 plus 7 15 16 17 5 5 55735 অর্থাৎ এই দুটো অঙ্ক যদি পূরণ করু আমি পাম 55735 এটা আমি দশমিক পাতিব লাগিব চাইলে প্রথম অঙ্কটো দশমিক এক অঙ্ক দুই অঙ্ক বাফালে দ্বিতীয় সংখ্যাটো এক অঙ্ক দুই অঙ্ক দুটাই মিলি কিমান এক অঙ্ক দুই অঙ্ক তিনি অঙ্ক চাৰি অঙ্ক দিকে সোফালৰ পৰা এক অঙ্ক দুই অঙ্ক তিনি অঙ্ক চাৰি অঙ্ক বাফালে অর্থাৎ 5.5735 is the answer 4 number এটো মই আকৌ দশমিক আতৰাই পেলাই পূৰণ কৰিম চাই 5.7 এটো আমি লিখিব পাৰো 57/10 কিয় দশমিক বস্তু এটা অঙ্ক মানে 10 হ'ব এটো 3 to 5 এক দশমিকৰ পিছত দুটা অঙ্ক অর্থাৎ এতে দুটা 0 এতিয়া আমি উপৰৰ লগত উপৰৰ পূৰণ কৰিম তো 57 * 325 পূৰণ কৰিলে যি পাম উপৰত লিখিম এটো কি পাম চাই লোৱা 325 into 57 5 into 7 35 7 into 14 আর 3 ভ্যালু 17 7 3 যা 21 22 এই 5 দি পূরণ করলে 5 into 5 25 5 into 2 10 আর 2 12 3 into 5 15 into 16 প্লাস করলে 5 2 5 8 1 18 525 so 18525 1 into 1 1 1 2 3 30 এতিয়া এটো কি হবে আমি লিখিম 18525 হরণ করিম 1000 এর ইয়াতে তিনিটা 0 আছে তিনি অঙ্ক বাওফালে দশমিক আহিব 18.525 is the answer 5 number ইয়াতে মই আকৌ কি কৰিম দশমিক নুগুচকে পূৰণ কৰিম তো মই প্ৰথমে রাফলি এই দুটা পূরণ কৰি চাও তো দশমিক নিদিয়াকে যদি লিখো 10003 পূরণ করিম 22 দি যদি পূরণ করু আমি কি পাম 2 into 3 6 0 0 0 2 ইয়াতে পাম 6 0 0 0 2 যদি প্লাস করু 6 6 0 0 2 2 এতিয়া এই দুটা যদি পূরণ করু আমি পাম 2 2 0 0 6 6 এটা আমি দশমিক দিব লাগিব দশমিক কি দৰে দিবা প্ৰথম সংখ্যাটো সোঁফালৰ পৰা কেই অংক বাওফালে দশমিক এক অংক দুই অংক পিছৰ সংখ্যাটো এক অংক দুটাই লগ হৈ পেলাই কিমান অংক এক অংক দুই অংক তিনি অংক আমিও এনসারত সোঁফালৰ পৰা এক অংক দুই অংক তিনি অংক বাওফালে দশমিক
অর্থাৎ 220.066 ইজ দ্য অ্যান্সার। 6 নাম্বার, এই কোশ্চেনটো আমি প্ৰথমে দশমিক গুচাই দিওঁ, অৰ্থাৎ যিকোনো এটা পদ্ধতি কৰিলে হয়। মই ইয়াৰে এটা পদ্ধতি কৰিম যিকোনো। আমি প্ৰথমে দশমিক যদি গুচাই দিওঁ এইটো কি হ'ব, দশমিকৰ পিছত দুটা অংক অৰ্থাৎ একৰ পিছত দুটা 0 100, এইটো 101 তলত 100 হ'ব কাৰণ দশমিকৰ পিছত দুটা অংক অৰ্থাৎ দুটা 0। এতিয়া ওপৰৰ সংখ্যাকেইটা পূৰণ কৰি ওপৰত লিখিম আৰু তলৰ সংখ্যাকেইটা তলত। তলত কি আছে 100 ইনটু 100, 1 ইনটু 1 1 আর টোটাল 0 আছে 1 2 3 4 3 4। এই সংখ্যাকেইটা পূরণ করে যি হব মই ইয়াতে লিখিম। এটো আছে 10101 পূরণ হব 101 দি, এটো পূরণ করলে পাম 10101, 0 দিয়ে পূরণ করলে সব 0 হব 0 0। এটা আকৌ 1 দিয়ে পূরণ করলে 10101, প্লাস করলে 1020201। তো আমি কি পাম 1020201 এই দুটা পূরণ করলে। এতিয়া আমি দশমিক পাতিম এটা সাইড, এই সংখ্যাটো আকৌ দেখিলো 1020201 হরণ করা হব 10,000। ইয়াতে 4টা 0 আছে, একৰ পিছত 4টা 0, গতিকে খুব ফালৰ পৰা 4 অংক বাওফালে, 1 অংক 2 অংক 3 অংক 4 অংক, অর্থাৎ 102.0201 is the answer. 7 number 0.5 into 0.05, এইটো প্রথমে দশমিক যদি গুছাই দিও 5 বাই 1 এর পিছে এটা 0 হব, দশমিক পিছে এটা অঙ্ক আছে, এইটো 005 মানে 5 বাই 1 এর পিছত দশমিক পিছে দুটা অঙ্ক আছে, দুটা 0, 5 into 5 25, আর এই দুটা পূরণ করলে 1 এর পিছে তিনটা 0, 25। যেহেতু 1000 এর পূরণ হব, ইয়াতে তিনটা 0 আছে, গতিকে এর পর 3 অঙ্ক বাওফালে দশমিক, কিন্তু এর তিনটা অঙ্ক নাই, গতিকে মই এটা দশমিক এটা 0 দিলে হইব। এতিয়া সোঁফালৰ এই সংখ্যাটোৰ দশমিক নাই মানে সোঁফালে আছে, সোঁফালৰ পৰা 3 অঙ্ক বাওফালে দশমিক আহিব, যেহেতু তিনটা 0 আছে। 0.025 is the answer. মই এইটো দুটা পদ্ধতিতে কৰি দিও। এইটো কি হ'ব আৰু এটা 0.5 into 0.05, আমি 5 এর বাওফালে সব 0 0 আছে, গতিকে 5 into 5 কিমান হ'ব 25। এতিয়া আমি টোটাল দশমিক সংখ্যা কাউন্ট কৰিম। ইয়াতে দশমিক এক অঙ্ক বাওফালে দশমিক, ইয়াতে এক অঙ্ক 2 অঙ্ক, দুটাই মিলি পেলাই এক অঙ্ক 2 অঙ্ক 3 অঙ্ক, গতিকে ইয়াতেও এক অঙ্ক 2 অঙ্ক 3 অঙ্ক দি পেলাই 0, 0.025 is the answer. 8 নাম্বার, এটো যিকোনো এটা পদ্ধতি কৰিলে হল, মই তাৰে এটা পদ্ধতি কৰি আছো। তো মই প্ৰথমে কি কৰিম, দশমিক ইগনোর কৰাকে দুটা সংখ্যা পূরণ কৰিম, পূরণ কৰি যি হ'ব ইয়াতে লিখিম। তাৰ কাৰণে মই এই দুটা সংখ্যা পূরণ কৰিব লাগিব। 151 এটো 515, যদি পূরণ করো 5 into 1 5, 5 into 5 25 और 5 2 থাকিব, 5 into 1 5 আর 2 মিলি পেলাই 7, 151 এইটো 755, যদি প্লাস করো 5 6 7 7 7 এইটো। তো দশমিক হিসাব নকৰাকৈ যদি পূরণ করো আমি পাম 7765। এতিয়া এই সংখ্যাটোৰ দশমিক নাই মানে লাষ্টত আছে। আমি এতিয়া এই যি দুটা সংখ্যা পূরণ কৰিছো তাতে আমি দশমিক কাউন্ট কৰিম। প্রথম সংখ্যাটোৰ এক অঙ্ক 2 অঙ্ক বাওফালে, দ্বিতীয় সংখ্যাটোৰ এক অঙ্ক 2 অঙ্ক, দুটা একেলগে কিমান অঙ্ক হ'ব, এক অঙ্ক 2 অঙ্ক 3 অঙ্ক 4 অঙ্ক। তো আমি যেটো অ্যান্সারটো পাইছো ইয়াতেও এক অঙ্ক 2 অঙ্ক 3 অঙ্ক 4 অঙ্ক, অর্থাৎ 7.7765 is the answer. Question number 4. Bulbul's father bought a plot of land of measure 18.25 meter into 15.75 meter
ইন সিটি। ইয়াৰ অৰ্থ বুলবুলিৰ দেউতাকে এটুকুৰা মাটি কিনিলে চহৰত। সেই মাটিৰ জোখ হৈছে 18.25 মিটাৰ ইনটু 15.75 মিটাৰ। If he wants to cover the area by a boundary wall, what will be the length of the boundary? যদি তেওঁ সেই মাটিৰ টুকুৰা চাৰিওফালে বাউণ্ডাৰী ৱাল দিব খোজে বা বেৰ দিব খোজে, তেতিয়াহ'লে সেই বেৰৰ মুঠ দৈৰ্ঘ্য কিমান হ'ব? অৰ্থাৎ ইয়াতে কৈছে যে বুলবুল দেউতাকে এটুকুৰা মাটি কিনিলে আৰু সেই মাটিৰ চাৰিওফালে তেওঁ বেৰ দিব খোজে, সেই বেৰৰ দৈৰ্ঘ্য কিমান? এতিয়া ইয়াক সমাধান কৰিবৰ কাৰণে কিছুমান ষ্টেটমেণ্ট লিখিব লাগিব, বাক্য লিখিব লাগিব। মই দিয়াৰ দৰে তোমালোকে লিখিবা। প্ৰথমে আমি লিখিম মেজাৰ অফ লেণ্ড। মেজাৰ অফ দ্য লেণ্ড ইকুয়াল টু 18.25 মিটাৰ ইনটু 15.75 মিটাৰ। এই প্ৰশ্নটোত মেজাৰ অফ দ্য লেণ্ড বা মাটিৰ টুকুৰাৰ জোখ দিয়া আছে। জোখটো 18.25 মিটাৰ ইনটু 15.75 মিটাৰ। এই ধৰণে যদি পূৰণ চিন দিয়াকে যোগ দিয়া থাকে, মনত কৰিবা এই এটা দৈৰ্ঘ্য হয় আনটো প্ৰস্থ হয়। অৰ্থাৎ মাটিৰ টুকুৰা দেখাত কেনেকুৱা হ'ব? আয়ত আকৃতিৰ হ'ব, কাৰণ দৈৰ্ঘ্য বেলেগ আৰু প্ৰস্থ বেলেগ। এতিয়া ইয়াৰ সমাধান আমি উলিয়াব লাগিব। তোমালোকে ইয়াতে কি উলিয়াব লাগিব? লেংথ অফ দ্য বাউণ্ডাৰী। এতিয়া লেংথ অফ দ্য বাউণ্ডাৰী আমি জোখৰ পৰা গম পাইছো মাটিৰ টুকুৰা এনেকুৱা হ'ব। মাটিৰ টুকুৰা এই ধৰণে হ'ব। এইটো মই এটা আয়ত আঁকিছো, ৰাফলি আঁকিছো, এই ধৰণৰ হ'ব, যাৰ দৈৰ্ঘ্য হ'ব 18.25। ধৰি লও এইটো হৈছে দৈৰ্ঘ্য 18.25 মিটাৰ আৰু প্ৰস্থ হ'ব 15.75 মিটাৰ, এই ধৰণে। এতিয়া এই মাটিৰ টুকুৰাৰ বাউণ্ডাৰী ৱাল, বাউণ্ডাৰী ৱাল মনত ৰাখিবা, এইটো হ'ব বাউণ্ডাৰী। এতিয়া বাউণ্ডাৰী মুঠ দৈৰ্ঘ্য মানে এই গোটেইখিনি লাগিব। এইটো যিহেতু আয়ত আকৃতিৰ হয়, তো ইয়াৰ বাউণ্ডাৰীৰ মুঠ দৈৰ্ঘ্য কেনেকৈ ওলোৱা হ'ব? তোমালোকে নিশ্চয় ফৰ্মুলা জানা যে আয়তৰ পৰিসীমা বা পেৰিমিটাৰ। তো আমি সেই সূত্ৰ প্ৰয়োগ কৰি ইয়াৰ পেৰিমিটাৰ বা পৰিসীমা নিৰ্ণয় কৰিম। এতিয়া আমি গমেই পাইছো যে পেৰিমিটাৰ উলিয়াব লাগিব। Therefore, the perimeter of the land equal to, এই লেণ্ডটোৰ আকৃতি হৈছে আয়ত। আয়তৰ পেৰিমিটাৰৰ সূত্ৰ কি? তোমালোকে এইটো জানা যে 2 ইনটু লেংথ প্লাছ ব্ৰেড। 2 ইনটু লেংথ মানে দৈৰ্ঘ্য, ব্ৰেড মানে প্ৰস্থ। 2 পূৰণ দৈৰ্ঘ্য প্লাছ প্ৰস্থ কৰিলে আমি পুৰা পেৰিমিটাৰ বা বাউণ্ডাৰী পাই যাম। এতিয়া 2 ইনটু লেংথ হৈছে 18.25 প্লাছ ব্ৰেড হৈছে 15.75, এইটো মিটাৰ হ'ব। প্ৰথমে ব্ৰেকেটৰ ভিতৰৰ কাম কৰিব লাগিব। 2 ইনটু ব্ৰেকেটৰ ভিতৰত যদি আমি যোগ কৰোঁ, এইটো কি পাম তোমালোকে চাই লোৱা। 18.25 আৰু 15.75 যোগ কৰিলে 5 প্লাছ 5 10 হ'ব, 1 থাকিব, 7 প্লাছ 9 আৰু 1 মিলি পেলাই 10, দশমিক চিধা আহিব, 8 প্লাছ 5 13, এই 1 মিলি পেলাই 14, এইটো 34.00। 34.00 পইণ্টৰ পিছত একো নাই, গতিকে আমি সেইটো নিলিখিলে হ'ব। 2 ইনটু 34 যদি আমি কৰোঁ, এইটো হ'ব 68 মিটাৰ। তো আমি পেৰিমিটাৰ অফ দ্য লেণ্ড পালোঁ 68 মিটাৰ। পেৰিমিটাৰ মানে হৈছে এইটোৰ চাৰিওফালৰ বাউণ্ডাৰী। তো এই মাটিৰ টুকুৰাৰ বাউণ্ডাৰী দিওঁতে বাউণ্ডাৰীৰ দৈৰ্ঘ্য কিমান হ'ব? 68 মিটাৰ। তো আমি এনসাৰ লিখিব লাগিব, therefore the length of the boundary wall equal to 68 মিটাৰ। Dear students, এই প্ৰশ্নটোৰ উত্তৰ কিতাপত 49.75 মিটাৰ আছে। সেইটো উত্তৰ ভুল হয়, মই কৰি দিয়াটো শুদ্ধ উত্তৰ হয়। Question number 5, what is the area of a square of side 2.4 centimeter? ইয়াৰ অৰ্থ 2.4 সেন্টিমিটাৰ বাহুযুক্ত এটা বৰ্গৰ
এৰিয়া বা কালি কিমান। অৰ্থাৎ ইয়াতে এটা বৰ্গৰ কথা কৈছে, যি বৰ্গৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে তাৰ কালি নিৰ্ণয় কৰিব লাগিব। তো ইয়াৰ সলিউশন আমি কিদৰে লিখিম চাই লওঁ। আমি প্ৰথমে যি দিয়া আছে, যেনে সাইড দিয়া আছে, সাইড ইকুয়াল টু 2.4 সেন্টিমিটার। এতিয়া আমি উলিয়াব লাগিব এৰিয়া অফ স্কয়ার। therefore area of the square, area of square ফর্মুলা তোমালোকে নিশ্চয় জানা, সাইড ইনটু সাইড বা বাহু পূরণ বাহু। এটা সাইড কিমান দিয়া আছে 2.4 ইনটু 2.4, ইয়াতে সেন্টিমিটার দিয়া আছে। আমি যেতিয়া এরিয়া বা কালি নিৰ্ণয় কৰিম এটো বর্গ সেন্টিমিটার বা সেন্টিমিটার স্কয়ার হ'ব। এতিয়া এইটো পূরণ তোমালোকে নিশ্চয় কৰিব পাৰিবা। আমি যদি দশমিক গুছাই দিও এটুক হ'ব 24/10 ইনটু 24/10। 24/10 কিয় হল, দশমিকৰ পিছত যেহেতু এটা অংক আছে, আমি যদি দশমিক গুছাই দিও তলত 1 দিয়াৰ পিছত এটা 0, দশমিকৰ পিছত যিমানটা অংক থাকে সিমানটা 0। তো 24/10 ইনটু 24/10। এতিয়া ওপৰৰ সংখ্যাৰ লগত ওপৰ সংখ্যা পূৰণ, দেখো 24 ইনটু 24 তোমালোকে পূৰণ কৰা, এটো পাবা 576 আৰু 10 ইনটু 10 100। এতিয়া 576 ক 100 দি যদি হৰণ কৰা একদম সহজে উত্তৰটো পাই যাবা। হৰণ কৰিলে দশমিক বাওফালে আহে। এতিয়া 100ৰ লগত দুটা শূন্য আছে, গতিকে হৰণ কৰিলে 2 অংক বাওফালে দশমিক, ইয়াৰ পৰা 1 অংক 2 অংক অৰ্থাৎ দশমিকটো ইয়াতে হ'ব 5.76 সেন্টিমিটার স্কয়ার। এই পূৰণটো কিন্তু তোমালোকে আৰু এটা পদ্ধতি কৰিব পাৰিবা, আৰু সেই পদ্ধতিটো যদি শিকিব খোজা মই এই অনুশীলনীৰে আৰু এটা ভিডিও তৈয়াৰ কৰিছো, সেই ভিডিওটো তোমালোকে চাবা। গতিকে এই প্ৰশ্নটোৰ উত্তৰ 5.76 সেন্টিমিটার স্কয়ার। Question number 6. A four-wheeler vehicle covers 15.5 kilometer distance by 1 liter of petrol. ইয়াৰ অৰ্থ এখন চাৰিচকীয়া বাহনে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে 1 লিটাৰ পেট্ৰলত। How much distance would it cover in 100 liters of petrol? তেতিয়াহ'লে 100 লিটাৰ পেট্ৰলত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব। অৰ্থাৎ ইয়াতে কোৱা আছে এখন চাৰিচকীয়া বাহনে 1 লিটাৰ পেট্ৰল দি তেওঁ যাব পাৰে 15.5 কিলোমিটাৰ, তেতিয়াহ'লে 100 লিটাৰ পেট্ৰলেৰে তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব। চোৱা, 1 লিটাৰ পেট্ৰলেৰে তেওঁ যিমান দূৰত্ব অতিক্ৰম কৰে 100 লিটাৰ পেট্ৰলেৰে 100 গুণ বেছি দূৰত্ব অতিক্ৰম কৰিব। অৰ্থাৎ আমি 15.5 আৰু 100 পূৰণ কৰিলে আমি এনসাৰটো পাই যাম। তো ইয়াৰ সলিউশন তোমালোকে বাক্যবিলাক কিদৰে লিখিবা চাই লোৱা। আমি প্ৰথমে লিখিম যে ইন 1 liter of petrol the vehicle covers equal to 15.5 কিলোমিটার। চাই লোৱা, আমি লিখিলো যে 1 লিটাৰ পেট্ৰলত ভেহিকেল বা গাড়ীখনে 15.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। আমি বাক্যটো এইদৰে লিখিব লাগিব যাতে আমি যেটো উলিয়াব লাগে হেতু সোঁফালে থাকে। যেনে আমি কৈছে কিমান দূৰত্ব অতিক্ৰম কৰিব, সেই কাৰণে আমি লিখা বাক্যটোৰ দূৰত্ব সোঁফালে ৰাখিব লাগিব। সেই কাৰণে লিখিছো 1 লিটাৰ অফ পেট্ৰল the vehicle can cover 15.5 কিলোমিটাৰ। এতিয়া আমি লিখিম যে 1 লিটাৰ পেট্ৰলত কিমান দূৰত্ব অতিক্ৰম কৰে গম পাইছো। আমি লিখিম এতিয়া 100 liters of petrol. In 100 liters of petrol the vehicle covers, চোৱা 1 লিটাৰ পেট্ৰল দি তেওঁ যিমান দূৰত্ব অতিক্ৰম কৰে 100 লিটাৰ পেট্ৰলৰে তাতকৈ 100 গুণ বেছি কৰিব। অৰ্থাৎ এই 15.5ৰ লগত এই 100 পূৰণ হ'ব আৰু ইয়াতে লিখিব লাগিব কিলোমিটাৰ। এতিয়া 15.5ৰ লগত 100 পূৰণ কৰিলে এনসাৰ কি পাম, এই ধৰণৰ
100 10,000 10,000 অর্থাৎ একৰ লগত 00 থকা সংখ্যাৰে পূৰণ কৰা একদম সহজ আমি খালি দশমিক বিন্দুটো সলনি কৰিলে হৈ যাব আৰু পূৰণ কৰিলে দশমিক বিন্দু সোঁফালে যাব অৰ্থাৎ আছে ইয়াতে যেহেতু একৰ লগত দুটা 0 আছে দুই অংক সোঁফালে যাব আৰু দশমিকৰ পিছত দুটা অংক নাই গতিকে আমি 0 দিম 0 দি পেলাই অংক বনাম চাই লোৱা ইয়াৰ পৰা এক অংক দুই অংক তাৰমানে এটা 0 দিব লাগিব তো আছিল ইয়াতে দশমিক যাব এক অংক দুই অংক সোঁফালে এইটো চাই লোৱা দশমিকৰ পিছত তো আৰু এক লিখিব লগা নাই কোনো সংখ্যাও নাই গতিকে এইটো দশমিক আৰু দিয়াৰ প্ৰয়োজন নাই তো আমি পালো 1550 কিলোমিটাৰ ডিয়াৰ ষ্টুডেন্টস যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ